নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ সহ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰিম বুলি ভাবি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে মাত্ৰ 50টা কুকুৰাৰে আপোনালোকে কুকুৰা পালন কেনেকৈ আৰম্ভ কৰিব। 50টা কুকুৰাক যদি আপোনালোকে পোহপাল দিয়ে তেনেহ'লে প্ৰত্যেক দিনাই আপোনালোকে কেনেকৈ উপাৰ্জন কৰিব পাৰিব আৰু প্ৰতি মাহে আপোনালোকে এটা ভাল উপাৰ্জন কেনেকৈ কৰিব পাৰিব সেই বিষয়ে লগতে অন্যান্য বিভিন্ন কথা মই আপোনালোক জনাম এই ভিডিঅ'টোত কুকুৰা পালনৰ লগত জড়িত। যদি আপোনালোকে এই ভিডিঅ'টো শেষলৈ ভালকৈ চাই তেনেহ'লে কুকুৰা পালন কৰি আপোনালোকৰ কেতিয়াও লোকচান নহয়। ভিডিঅ'টো আপোনালোকে শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, কুকুৰা পালন কৰিবৰ কাৰণে সৰ্বপ্ৰথমে আপোনালোকক প্ৰয়োজন হ'ব এটা গঁৰালৰ। কুকুৰাবোৰক আপোনালোকে ৰ'দ বৰষুণ লগতে অন্যান্য জীৱ জন্তুৰ পৰা বচাবলৈ এটা গঁৰাল নিৰ্মাণ কৰিব লাগিব। আৰু এই গঁৰালটো আপোনালোকে যে বহুত টকা খৰচ কৰি নিৰ্মাণ কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা নহয়। আপোনালোকে একেবাৰে কম খৰচত সাধাৰণভাৱেও গঁৰাল এটা নিৰ্মাণ কৰিব পাৰে। নাইবা আপোনালোকৰ ঘৰত যদি খালী কোঠালি এনেই পৰি আছে আৰু সেই কোঠালিটো যদি 10 ফুট দীঘল আৰু 10 ফুট বহল হয়, লগতে সেই কোঠালিত যদি বতাহ ভালকৈ ইপাৰ সিপাৰ হ'ব পাৰে, বতাহ সোমোৱাৰ সুবিধা আছে, তেনেহ'লে সেই গঁৰালটোতে আপোনালোকে 50টা কুকুৰাক খুব সুন্দৰকৈ ৰাখিব পাৰে। যদি আপোনালোকৰ ঘৰত তেনেকুৱা ধৰণৰ সুবিধা থকা কোঠালি নাথাকে তেনেহ'লে আপোনালোকে একেবাৰে সাধাৰণভাৱে কম খৰচত বাঁহ, কাঠ, খেৰ, টিং এইবোৰ ব্যৱহাৰ কৰিও নিজেও এটা গঁৰাল নিৰ্মাণ কৰিব পাৰে। আপোনালোকে যদি এই গঁৰালটো নিজে নিৰ্মাণ কৰে তেনেহ'লে প্ৰায় 4,000 পৰা 5,000 টকাৰ ভিতৰত আপোনালোকে গঁৰালটো নিৰ্মাণ কৰিব পাৰিব। গঁৰালটো সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকে কুকুৰা কিনিব লাগিব। গঁৰালটো সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনালোকে প্ৰায় 50জনী কুকুৰা কিনিব লাগিব আৰু কুকুৰা কেইজনীৰ বয়স প্ৰায় 5.5 পৰা 6 মাহৰ ভিতৰত হ'ব লাগিব। আপোনালোকে এনেকুৱা কুকুৰা কিনিব লাগিব যাতে কুকুৰা কেইজনীয়ে কণী দিবলৈ পলম নকৰে। আপোনালোকে অনা কিছুদিনৰ পাছতে যাতে কুকুৰা কেইজনীয়ে কণী দিবলৈ আৰম্ভ কৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে এদিনীয়া পোৱালিও কিনিব পাৰে, কিন্তু যদি আপোনালোকে এদিনীয়া পোৱালি কিনে তেতিয়া কিন্তু আপোনালোকে প্ৰায় 5.5 পৰা 6 মাহ সিহঁতক পোহপাল দিব লাগিব, তাৰ পাছতহে সিহঁতে কণী দিবলৈ আৰম্ভ কৰিব। কিন্তু যদি আপোনালোকে ডাঙৰ কুকুৰা কিনে তেতিয়া আপোনালোকে পইচা অলপ বেছি ভৰিব লাগিব, কিন্তু কুকুৰা কেইজনীয়ে অতি সোনকালে কণী দিবলৈ আৰম্ভ কৰিব। আপোনালোকে হয়তো অনা 5 দিনাখনৰ পৰাই কুকুৰা কেইজনীয়ে কণী দিবলৈ আৰম্ভ কৰিব পাৰে। আৰু যদি আপোনালোকে এনেকুৱা কুকুৰা কিনে মানে প্ৰায় 5.5 পৰা 6 মাহ বয়সৰ কুকুৰা কিনে তেনেহ'লে এজনী কুকুৰাৰ বাবদ আপোনালোকে প্ৰায় 500 পৰা 600 টকা ভৰিব লাগিব। আৰু এজনী কুকুৰাৰ দাম যদি আমি 500 টকাকৈ হিচাপ কৰোঁ তেন্তে 50জনী কুকুৰা কিনিলে আপোনালোকৰ কিমান টকা খৰচ তথা ইনভেষ্টমেণ্ট হ'ব? 25,000 টকা। কুকুৰা কেইজনী অনাৰ পাছত আপোনালোকে কুকুৰাবোৰক দানা পানী খাবলৈ দিবৰ বাবে বাচনো কিনিব লাগিব। কুকুৰাবোৰক যি বাচনত দানা খাবলৈ দিয়া হয় তাক ফিডাৰ বুলি কোৱা হয় আৰু কুকুৰাবোৰক যি বাচনত পানী খাবলৈ দিয়া হয় তাক ড্ৰিংকাৰ বুলি কোৱা হয়। এনেকুৱা ধৰণৰ বাচন আপোনালোকে কিনিব লাগিব আৰু এনেকুৱা ধৰণৰ বাচন আপোনালোকে অনলাইন যোগেও কিনিব পাৰে। তলত মই লিংক দি থৈছোঁ, সেই লিংকটো ক্লিক কৰি আপোনালোকে অনলাইন যোগে ঘৰতে বহি কুকুৰাৰ দানা পানী খোৱাৰ বাচনো কিনিব পাৰে। বন্ধু বান্ধৱীসকল, দানা পানী খোৱাৰ বাচন আপোনালোকে প্ৰায় 5টা বা 6টা মান কিনিব লাগিব। আপোনালোকে 4টা দানাৰ বাচন কিনিব লাগিব আৰু 2টা পানীৰ বাচন কিনিব লাগিব, মানে 4টা ফিডাৰ কিনিব লাগিব 50টা কুকুৰাৰ বাবে আৰু 2টা ড্ৰিংকাৰ কিনিব লাগিব। আৰু এই ফিডাৰ আৰু ড্ৰিংকাৰ কিনোতে আপোনালোকৰ খৰচ হ'ব প্ৰায় 1200 টকা। কণী পৰা কুকুৰাবোৰক আপোনালোকে মাজে মাজে ভিটামিন আৰু কেলছিয়ামো দিব লাগিব। লগতে কণী পৰা কুকুৰাবোৰ যদি কেতিয়াবা হঠাৎ অসুস্থ হয় তেন্তে সেই কুকুৰাবোৰক চিকিৎসা কৰিবলৈ আপোনালোকে লগতে এণ্টিবায়'টিকো ৰাখিব লাগিব। আৰু এই দৰৱখিনি কিনোতে আপোনালোকৰ খৰচ হ'ব প্ৰায় 500 টকা। প্ৰথম অৱস্থাত আপোনালোকৰ ইমানখিনি টকাই খৰচ হ'ব। এতিয়া হিচাপ কৰি চাওঁচোন কিমাননো খৰচ হয়। 50টা কুকুৰা কিনোতে আপোনালোকৰ খৰচ হ'ব 25,000 টকা, গঁৰালটো নিৰ্মাণ কৰোঁতে খৰচ হ'ব 5,000 টকা, ড্ৰিংকাৰ আৰু ফিডাৰ কিনোতে খৰচ হ'ব 1200 টকা আৰু দৰৱ কিনোতে খৰচ হ'ব প্ৰায় 500 টকা। সৰ্বমুঠ কিমান হয়? 31,700 টকা। মানে যেতিয়া আপোনালোকে 50টা কুকুৰাৰে আৰম্ভ কৰিব তেতিয়া প্ৰথম অৱস্থাত আপোনালোকৰ ইনভেষ্টমেণ্ট কিমান হ'ব? প্ৰায় 31,700 টকা। আপোনালোকে প্ৰায় 30,000 পৰা 31,000 টকাৰ ভিতৰত এই ব্যৱসায়টো বা এই কামটো আৰম্ভ ধুনীয়াকৈ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, যেতিয়া আপোনালোকে কুকুৰাবোৰ ফাৰ্মত ভৰাব তাৰ পাছত কুকুৰাবোৰক আপোনালোকে খাবলৈ দিবৰ বাবে দানাও কিনিব লাগিব। আৰু কণী পৰা কুকুৰাক সাধাৰণতে লেয়াৰ দানা খাবলৈ দিয়া হয় আৰু 50 কেজি ওজনৰ এবস্তা লেয়াৰ দানাৰ দাম প্ৰায় 1500 টকাৰ পৰা আৰম্ভ কৰি 1550 টকা পৰ্যন্ত হয়। আৰু এজনী কুকুৰাই এদিনত প্ৰায় 100 পৰা 120 গ্ৰাম দানা খায়। আৰু যদি এজনী কুকুৰাই এদিনত 120 গ্ৰাম দানা খায় তেন্তে সেই হিচাপে 50জনী কুকুৰাই এদিনত কেই কেজি দানা খাব? 6 কেজি দানা খাব। প্ৰতি কেজি দানাৰ দাম যদি আমি 30 টকাকৈ হিচাপ কৰোঁ তেন্তে 6 কেজি দানা কিনোতে আপোনালোকৰ কিমান টকা খৰচ হ'ব? এদিনত 180 টকা। আৰু যদি এদিনত 50টা কুকুৰাই 180 টকাৰ দানা খায় তেন্তে সেই হিচাপে এমাহত কেই টকাৰ দানা খাব? 5,400 টকাৰ।
বন্ধু বান্ধৱীসকল যদি আপোনালোকে দানাৰ খৰচ কমাব বিচাৰে যদি আপোনালোকে লাভৰ অংশটো বেছি হোৱাটো বিচাৰে তেন্তে কণী পৰা কুকুৰাবোৰক আপোনালোকে লেয়াৰ দানাৰ সমান্তৰালভাৱে ঘৰুৱা খাদ্যও খাবলৈ দিব পাৰে কণী পৰা কুকুৰাবোৰক আপোনালোকে বাহিৰত মুকলি ঠাইত এৰি দিব পাৰে তেতিয়া কুকুৰাবোৰে বাহিৰত বিভিন্ন ধৰণৰ ঘাঁহ বন খাব কীট পতংগ খাব লগতে কুকুৰাবোৰক আপোনালোকে মাজে মাজে সেউজীয়া শাক পাচলি খাবলৈ দিব পাৰে পালেং শাক খাবলৈ দিব পাৰে সজিনা গছৰ পাত খাবলৈ দিব পাৰে বিলাহী খাবলৈ দিব পাৰে কলপাত খাবলৈ দিব পাৰে আৰু এইবোৰ কণী পৰা কুকুৰাৰ কাৰণে বহুত বেছি উপকাৰী হয় ইয়াত বিভিন্ন ধৰণৰ ভিটামিনছ মিনাৰেলছ আৰু ক্যালসিয়াম থাকে আৰু কণী পৰা কুকুৰাক সাধাৰণতে এইবোৰ পুষ্টিৰে দৰকাৰ হয় যদি আপোনালোকে এইবোৰ কুকুৰাবোৰক খাবলৈ দিয়ে লগতে নেপিয়াৰ ঘাঁহ যদি আছে সেইটো খাবলৈ দিয়ে নাইবা আপোনালোকে কুকুৰাবোৰক ঘৰতে দানা প্ৰস্তুত কৰিও যদি খাবলৈ দিয়ে তেন্তে আপোনালোকে দানাৰ খৰচ বহুখিনি কমাই দিব পাৰিব আৰু যদি আপোনালোকে এমাহৰ দানাৰ খৰচ 5400 টকাৰ পৰা কমাই প্ৰায় 3000 মান টকাৰ ভিতৰত কৰিব পাৰে তেনেহলে আপোনালোকৰ বেছিকৈ লাভ হ'ব এতিয়া হয়তো আপোনালোকৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে যে ইমানখিনি টকা খৰচ কৰি যেতিয়া আমি ব্যৱসায়টো বা কামটো আৰম্ভ কৰিম তেতিয়া আমাৰ ইনকাম কিমান হ'ব অৰ্থাৎ উপাৰ্জন কিমান হ'ব আমি প্ৰতিদিনে কেই টকাকৈ উপাৰ্জন কৰিব পাৰিম প্ৰতি মাহে কেই টকাকৈ উপাৰ্জন কৰিব পাৰিম চাওক বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে 50টা কণী পৰা কুকুৰাক পোহপাল দিব তেতিয়া 50টা কুকুৰাই এদিনত কিন্তু 50টা কুকুৰাই কণী নিদিব আপোনালোকে কেইজনীমান কুকুৰাৰ পৰা কণী নাপাবও পাৰে নাইবা কুকুৰাবোৰে সাধাৰণতে কি কৰে এদিন এৰি এদিন কণী পাৰে কিছুমান কুকুৰাই তেনেকুৱা কৰে সেইকাৰণে আপোনালোকে এদিনত প্ৰায় 50টা কুকুৰাৰ পৰা 60% কণী আশা কৰিব পাৰে মানে 50টা কণী পৰা কুকুৰা যদি আপোনালোকে পোহপাল দিয়ে তেনেহলে 50টা কুকুৰাৰ পৰা এদিনত আপোনালোকে প্ৰায় 30টাকৈ কণী পাব আৰু এটা কণী আপোনালোকে প্ৰায় 10 পৰা 15 টকাৰ ভিতৰত বিক্ৰী কৰিব পাৰে আৰু এটা কণী যদি আপোনালোকে 15 টকাকৈ বিক্ৰী কৰে তেন্তে 30টা কণী বিক্ৰী কৰিলে আপোনালোকে কেই টকা পাব 450 টকা মানে 50টা কণী পৰা কুকুৰাৰ পৰা এদিনত আপোনালোকে কেই টকাকৈ পাব 450 টকা এইটো আমি খৰচটো এতিয়ালৈকে বিয়োগ কৰা নাই খৰচ বিয়োগ নকৰাকৈ হিচাপ কৰিছো কেই টকা উপাৰ্জন হ'ব 450 টকা আৰু যদি এদিনত 450 টকা হয় তেন্তে এমাহত কিমান হ'ব 13500 টকা আৰু খৰচ কিমান হ'ব আপোনালোকে দানা কিনোতে খৰচ হ'ব 3000 টকা যদি আপোনালোকে কমাৰ্চিয়েল দানাৰ লগতে ঘৰুৱা খাদ্য খাবলৈ দিয়ে তেনেহলে 3000 টকা খৰচ হ'ব আৰু লগতে দৰবৰ খৰচ 500 টকা হ'ব সৰ্বমুঠ খৰচ কিমান হ'ব 3500 টকা আৰু কণী বিক্ৰী কৰি কেই টকা পোৱা যাব 13500 টকা আৰু যদি আমি 13500 টকাৰ পৰা খৰচ 3500 টকা বিয়োগ কৰি দিলে কিমান থাকিব 10000 টকা মানে 50টা কুকুৰাৰ পৰা আপোনালোকে প্ৰতি মাহে কেই টকাকৈ উপাৰ্জন কৰিব পাৰিব 10000 টকা বন্ধু বান্ধৱীসকল এই 50টা কুকুৰা যে আপোনালোকে পোহপাল দিব ইহঁতক আপোনালোকে বহুত বেছি সময় দিবলৈ কোনো প্ৰয়োজন নাথাকে কুকুৰাবোৰ যেহেতু ডাঙৰ হ'ব সেইকাৰণে আপোনালোকে সেই কুকুৰাবোৰক ৰাতিপুৱা সময়ত বাহিৰত এৰি দিব সেইখিনি সময়তে আপোনালোকে সিহঁতক দানা খাবলৈ দিব আৰু তাৰ পাছত দিনৰ দিনটো সিহঁতে বাহিৰতে চৰি ফুৰিব ঘূৰি ফুৰিব আৰু সন্ধিয়া সময়ত আপোনালোকে সিহঁতক আকৌ দানা পানী খাবলৈ দিব এনেকৈ আপোনালোকে দিনত প্ৰায় 10 পৰা 15 মিনিট দি প্ৰতি মাহে প্ৰায় 10000 টকা উপাৰ্জন কৰিব পাৰে 50টা কুকুৰাৰ পৰা আপোনালোকে যদি কৰবাত চাকৰি কৰি আছে তেতিয়াও এই কামটো কৰিব পাৰে নিজৰ উপাৰ্জন বৃদ্ধি কৰিবৰ বাবে নাইবা আপোনালোকে যদি পঢ়া শুনা কৰি আছে আৰু পঢ়া শুনাৰ সমান্তৰালভাৱে যদি আপোনালোকে কিবা এটা সাইড ইনকাম কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াব বিচাৰে নিজৰ পৰিয়ালক অলপমান সকাহ দিবৰ বাবে আপোনালোকে কিবা কৰিব বিচাৰে তেনেহলে আপোনালোকে কামটো কৰিব পাৰে নাইবা আপোনালোকে যদি একো কৰিব পৰা নাই আপোনালোকে যদি চাকৰিৰ আশাত বহি আছে তেতিয়াও আপোনালোকে এনেকৈ অতি কম মূলধনেৰে কামটো আৰম্ভ কৰিব পাৰে কুকুৰা পালন হৈছে এনেকুৱা এটা কাম বা ব্যৱসায় যিটো আপোনালোকে অতি কম মূলধনেৰে আৰম্ভ কৰিব পাৰে এটা স্মাৰ্টফোন কিনোতে সাধাৰণতে যিমানখিনি টকা খৰচ হয় সেইখিনি টকাৰ ভিতৰতে আপোনালোকে এই কুকুৰা পালনৰ ব্যৱসায় বা এই কামটো অতি সুন্দৰকৈ আৰম্ভ কৰিব পাৰে বন্ধু বান্ধৱীসকল আপোনালোকে 50টা কুকুৰাৰে আৰম্ভ কৰিব তাৰ মানে এইটো নহয় যে আপোনালোকে গোটেই জীৱন 50টা কুকুৰাই পালন কৰি থাকিব আৰু যদি ভৱিষ্যতে আপোনালোকক এনেকুৱা লাগে যে 50টা কুকুৰা পোহপাল দি মই বহুখিনি কথা শিকিলো মোৰ বহুখিনি অভিজ্ঞতা হ'ল আৰু এতিয়া মই কুকুৰাৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰিছো নিজৰ উপাৰ্জন বৃদ্ধি কৰিব বিচাৰিছো তেন্তে আপোনালোকে 50টা কুকুৰাৰ পৰা যিখিনি টকা লাভ হয় সেই টকাখিনি আকৌ ইয়াতে ইনভেষ্ট কৰি দিব পাৰে মানে কুকুৰাৰ সংখ্যা আপোনালোকে বঢ়াই দিব পাৰে আপোনালোকে আকৌ কেইটামান কুকুৰা কিনি আনিব পাৰে এনেকৈ আপোনালোকে লাহে লাহে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি নিজৰ উপাৰ্জন বৃদ্ধি কৰি যাব পাৰে এনেকৈ যদি আপোনালোকে কুকুৰা পালন কৰে তেনেহলে কুকুৰা পালন কৰি আপোনালোকৰ কেতিয়াও লোকসান নহব এতিয়া হয়তো আপোনালোকৰ মনত এইটো প্ৰশ্ন উদয় হ'ব পাৰে যে কুকুৰাবোৰে কণী পাৰিব ঠিকই আমাৰ 10000 টকা প্ৰতি মাহে লাভ হ'ব ঠিকই কিন্তু কুকুৰাৰ কণীবোৰ আমি ক'ত বিক্ৰী কৰিম চাওক বন্ধু বান্ধৱীসকল এদিনত 30টা কণী বিক্ৰী কৰাটো একো ডাঙৰ কথা নহয় কণী বিক্ৰী কৰিবলৈ আপোনালোকে ইমান হাবাথুৰি খাব নালাগে 30টা কণী আপোনালোকে আপোনালোকৰ ওচৰতে বৰ সুন্দৰ
ধুনীয়াকৈ বিক্ৰী কৰি দিব পাৰিব আপোনালোকৰ ওচৰত যদি সপ্তাহী বজাৰ বহে তেনেহলে আপোনালোকে তাতো কণীকিটা বিক্ৰী কৰিব পাৰে আপোনালোকৰ ওচৰত যি গেলামালৰ দোকান থাকে তাতো আপোনালোকে কুকুৰাৰ কণীকিটা বিক্ৰী কৰিব পাৰে আপোনালোকৰ ওচৰত যদি জিম আছে তেন্তে তাতো আপোনালোকে কুকুৰাৰ কণী বিক্ৰী কৰিব পাৰে তাত গৈ আপোনালোকে জিম কৰা মানুহক নিজৰ নম্বৰটো দি আহিব পাৰে আৰু তেতিয়া পাছত তেওঁলোকে আপোনালোকক নিজে ফোন কৰি কুকুৰাৰ কণী ঘৰৰ পৰাই লৈ যাব ইয়াৰ উপৰি আপোনালোকে WhatsAppত ষ্টেটাস দিব পাৰে কুকুৰাৰ কণীকেইটাৰ ফটো মাৰি আপোনালোকে WhatsAppত ষ্টেটাস লগাব পাৰে আৰু লিখিব পাৰে যে কাৰোবাক যদি কুকুৰাৰ কণীৰ প্ৰয়োজন হয় তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে নাইবা আপোনালোকে ফেচবুকতো পোষ্ট দিব পাৰে যে কাৰোবাক যদি কুকুৰাৰ কণীৰ প্ৰয়োজন হয় তেন্তে তলত দিয়া নাম্বাৰটোত যোগাযোগ কৰি কুকুৰাৰ কণী আমাৰ পৰা কিনিব পাৰে বুলি আপোনালোকে নিজৰ নাম্বাৰটো দি দিব তেতিয়া যাক কুকুৰাৰ কণীৰ প্ৰয়োজন হ'ব তেওঁলোকে আপোনালোকৰ পৰা কুকুৰাৰ কণী ক্ৰয় কৰি লৈ যাব যদি আপোনালোকে কণী পৰা কুকুৰা কেইজনীৰ লগত এটা হিচাপত মতা কুকুৰাও ৰাখি দিয়ে তেতিয়া যিসকলে ইনকুবেটৰ মেচিনৰ পৰা পোৱালি উলিয়ায় তেওঁলোকে আপোনালোকৰ পৰা কুকুৰাৰ কণী লৈ যাব নাইবা যদি আপোনালোকে কুকুৰাৰ কণী বিক্ৰী কৰিব নোৱাৰে একেবাৰে আমি যদি এটা বেয়া দিশো চাই লওঁ যে আপোনালোকে কুকুৰাৰ কণীকেইটা যেনিবা বিক্ৰী কৰিবই নোৱাৰিলে তেতিয়া আপোনালোকে সেই কণীকেইটা নিজে ইনকুবেটৰ মেচিনৰ পৰা পোৱালি উলিয়াব পাৰে আৰু সেই পোৱালিকেইটা আপোনালোকে নিজে পোহপাল দি ডাঙৰ কৰিও বিক্ৰী কৰিব পাৰে নাইবা এদিন বয়সৰ পোৱালিও আপোনালোকে বিক্ৰী কৰিব পাৰে আৰু এদিনীয়া এটা পোৱালিৰ দাম প্ৰায় 25 টকাৰ পৰা আৰম্ভ কৰি 30 টকা 35 টকা 40 টকা বা 50 টকা পৰ্যন্ত হয় যদি আপোনালোকে এটা কুকুৰাৰ কণী বিক্ৰী কৰে তেনেহলে প্ৰায় 10 পৰা 15 টকা পাব কিন্তু সেই কণী বিক্ৰী নকৰি যদি আপোনালোকে সেই কণী ইনকুবেটৰ মেচিনত ভৰাই আৰু তাৰ পৰা পোৱালি উলিয়াই আৰু প্ৰায় 20 পৰা 22 দিন সময় অপেক্ষা কৰে তেনেহলে আপোনালোকে সেই পোৱালিটো বিক্ৰী কৰি প্ৰায় 40 টকা বা 50 টকা পৰ্যন্ত পাব দেখিছেনে কিমান বেছি লাভ হৈ যায় এটা কণী বিক্ৰী কৰিলে 10 পৰা 15 টকা পোৱা যায় কিন্তু সেই কণীটো বিক্ৰী নকৰি যদি ইনকুবেটৰ মেচিনত ভৰুৱা হয় আৰু তাৰ পৰা পোৱালি উলিয়া হয় তেতিয়া প্ৰায় 30 পৰা 35 টকা বেছিকৈ পোৱা যায় এনেকৈ আপোনালোকে কণী পৰা কুকুৰাক পোহপাল দিও প্ৰত্যেক মাহে এটা ভাল উপাৰ্জন কৰিব পাৰে আৰু এনেকৈ যদি আপোনালোকে কুকুৰা পালন কৰে তেনেহলে আপোনালোকে কেতিয়াও লোকচানৰ সন্মুখীন নহব আৰু যদি আপোনালোকে কণী পৰা কুকুৰাৰ লগত কেইটামান মতা কুকুৰা ৰাখি নিজৰ উপাৰ্জন আৰু বৃদ্ধি কৰিব বিচাৰে কণীকেইটা বিক্ৰী নকৰি ইনকুবেটৰ মেচিনত ভৰাই কণীকেইটাৰ পৰা পোৱালি উলিয়াব বিচাৰে তেনেহলে আপোনালোকে অনলাইন যোগে ইনকুবেটৰ মেচিনো কিনিব পাৰে আৰু ইনকুবেটৰ মেচিনৰ লিংকো মই ডেসক্ৰিপচন বক্সত দি থৈছো আপোনালোকে 100 কেপাসিটিৰ ইনকুবেটৰ মেচিনো কিনিব পাৰে 200 কেপাসিটিৰো কিনিব পাৰে গোটেই কেইটা ইনকুবেটৰ মেচিনৰ মই লিংক দি থৈছো সেই লিংকটা ক্লিক কৰি আপোনালোকে অনলাইন যোগে ইনকুবেটৰ মেচিনো কিনিব পাৰে বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধু বৰ্গৰ মাজত আৰু পৰিয়াল বৰ্গৰ মাজত শেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ